এইবোৰ যে অভিযোগ যে বাৰম্বাৰ আপোনালোকে দাঙি আছে উত্থাপন কৰি আছে কিছুতো প্ৰমাণ দিয়ক যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল তাৰ ডকুমেণ্টছ আমাৰ লগত আছে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয় যিমানবোৰ কথা ক'লে প্ৰায় 99% কথা মিছা গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে যেতিয়া কাবাক ট্ৰেইনিং দিব লাগে মই সুধিছো বিজেপি পা কোনো যোৱা নাই কৈ দিয়ক আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে আজিয়ে তাক ধৰা হয় ফেব্ৰুৱাৰী মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন ধৰণৰ অভিযোগ মোৰ ক্ষেত্ৰত ৰাইজৰ সন্মুখত দাঙি ধৰি আছে আমি প্ৰথম দিনৰ পৰাই কৈছো যে যদি আপোনালোকৰ ওচৰত কিবা এটা প্ৰমাণ আছে এই প্ৰমাণবোৰ ৰাজহুৱা কৰক আপুনি মুখ্যমন্ত্ৰীৰ চকীত বহি আছে আপোনাৰ আৰু এখন বিজেপি দলৰ 500 টকাৰ ট্ৰলৰ মাজত পাৰ্থক্য থাকিব লাগে কিন্তু যেতিয়াই আমি প্ৰমাণ বিচাৰো মুখ্যমন্ত্ৰী মহোদয়ে কয় যে ছেপ্টেম্বৰলৈকে ৰ'ব লাগিব ফেব্ৰুৱাৰী মাহ গ'ল মাৰ্চ মাহ গ'ল এপ্ৰিল মাহ গ'ল মে মাহ প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈছে এতিয়াও কিন্তু প্ৰমাণ তেওঁ এটাও দিব পৰা নাই আৰু যোৱাকালি মই দেখিলো কি যেতিয়া সাংবাদিকসকলে মুখ্যমন্ত্ৰীক সুধিলে যে আপুনি প্ৰমাণ যিমানবোৰ প্ৰমাণ এতিয়ালৈকে যোগাৰ কৰিছে সেইখিনি আপোনালোকে মে মাহৰ 10 দিনৰ ভিতৰত কিয় দিব নোৱাৰে এতিয়া মুখ্যমন্ত্ৰী উত্তেজিত হৈ গ'ল তেওঁ আকৌ সাংবাদিকসকলকে ধৰিলে যে তোমালোকে প্ৰশ্ন সুধিলে পাকিস্তানী হৈ যাব এতিয়া মুখ্যমন্ত্ৰীজনক মে মাহত ৰিপৰ্টবোৰ যিমানবোৰ তেওঁলোকে তথ্য যোগাৰ কৰিছে সেইখিনি প্ৰমাণ কৰিলে যদি সোধে তেতিয়া এতিয়া সাংবাদিক সেই প্ৰশ্ন সুধিলেই পাকিস্তানী হৈ যায় আৰু মুখ্যমন্ত্ৰীয়ে মহোদয়ে কৈছে যে মে মাহত মই কেনেকৈ পাৰিম ছেপ্টেম্বৰলৈকে মই বিচাৰিছো যিয়ে আছে ছেপ্টেম্বৰলৈকে আপোনালোকে ফাইনেল ৰিপৰ্টটো দি দিব কিন্তু এইবোৰ যে অভিযোগ যে বাৰম্বাৰ আপোনালোকে দাঙি আছে উত্থাপন কৰি আছে কিছুতো প্ৰমাণ দিয়ক আমিও জানিবলৈ বিচাৰো আৰু মুখ্যমন্ত্ৰী এই প্ৰমাণবোৰ দিবলৈ নিবিচাৰে ৰাজহুৱা কৰিবলৈ নিবিচাৰে তাৰ পিছত এটা কাৰণ আছে কাৰণটো হ'ল যে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে যিমানবোৰ কথা ক'লে প্ৰায় 99% কথা মিছা 99% কথা বেছলেছ ৰিডিকুলাছ আৰু ননসেন্স 99% কথা বেছলেছ ৰিডিকুলাছ আৰু ননসেন্স আৰু সেইকাৰণে তেওঁ ছেপ্টেম্বৰ কথা কৈ থাকে আৰু চাব যেতিয়া ছেপ্টেম্বৰ আহিব তেতিয়া আকৌ ক'ব নহয় মোক আৰু 3 মাহ দিয়ক মই আৰু প্ৰমাণ দিম তেওঁ নিজেই জানে যে তেওঁলোকৰ এই যিমানবোৰ কথা যিদৰে এজন সাধাৰণ মানে 1500 টকা বিজেপি IT সেলৰ ট্ৰল যিদৰে কথাবোৰ উত্থাপন কৰে ছ'চিয়েল মিডিয়াত একে তেওঁ কথাবোৰ কৈ আছে তো আমাৰ কাৰণে একো নতুন কথা নহয় বিশেষকৈ মোৰ বাবে মই যেতিয়া ৰাজনীতিত প্ৰথমবাৰ বাবে ভৰি দিলো তেতিয়াই পৰা মুখ্যমন্ত্ৰী মোৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মিছা কথা অভিযোগ দাঙি ধৰি আছে তো মোৰ বাবে নতুন কথা নহয় অসমৰ ৰাইজক নিশ্চয় মনত আছে আজিৰ পৰা প্ৰায় 12-13 বছৰ আগত 2011 চনত 12 চনত যেতিয়া মই প্ৰথমবাৰ বাবে অসমত বিভিন্ন ঠাইত ভ্ৰমণ কৰি আছো সেই সময়ৰ পৰা মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে কি কাৰণত কৰিলে তেওঁহে জানে যে অসম কংগ্ৰেছ চৰকাৰৰ বিধায়কসকল সব মুখ্যমন্ত্ৰী প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰৰ ওচৰলৈ গৈ থাকে সম্পূৰ্ণভাৱে মিছা মইহে বিভিন্ন বিধায়কসকলৰ ওচৰত গৈ তেওঁলোকৰ সমষ্টিৰ বাবে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলো মইহে গৈছো আনকি তেখেতৰ ওচৰতো গৈছো কিন্তু তেওঁ এই ধৰণৰ কথাবোৰ ওলাই থাকিলে যে বিধায়কসকল সব মুখ্যমন্ত্ৰীৰ পুত্ৰৰ পিছত দৌৰি থাকে মিছা তাৰ পিছত যেতিয়া তেওঁ কংগ্ৰেছ দলটোক এৰিলে তেতিয়াও সেই সময়ত এটা মিছা অভিযোগ উত্থাপন কৰিলে কি
যে প্ৰয়াত তৰুণ গগৈদেৱে মোক মুখ্যমন্ত্ৰী বনাবলৈ বিচাৰে, সেইকাৰণে কংগ্ৰেছ দলৰ ভিতৰত তেওঁ কোনো ৰাজনৈতিক ভৱিষ্যত নাই, তেওঁ বিজেপি দললৈ যাব। সম্পূৰ্ণভাৱে মিছা। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কিমান বাৰ ক'লে যে যদি গৌৰৱ গগৈক সোনকালে সময়ৰ আগত যদি কংগ্ৰেছ দলৰ ভিতৰত কিবা বেছি গধুৰ দায়িত্ব দিয়া যায়, তেতিয়া মোৰ পিতৃ জীয়াই থকা সময়ত ক'লে যে তেওঁ মোৰ বিৰোধিতা কৰিব, মানে নিজৰ ল'ৰাৰ বিৰোধিতা কৰিব। তেওঁ কৈছে কি যদি গৌৰৱ গগৈ বেছি আগত কৈ গধুৰ এটা দায়িত্ব দিয়া যায়। এইখিনি কেমেৰা সন্মুখত কৈছে, নতুন কথা নহয়। ৰাইজে যদি আপোনালোকে আৰ্কাইভবোৰ চাই সেইখিনি ক'ব। কিন্তু সেইটোতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিজৰ মিছা অপপ্ৰচাৰ কৰোঁতেতো বাধা দিয়া নাই। অপপ্ৰচাৰ বা তেওঁৰ এটা অস্ত্ৰ, বদনাম কৰা তেওঁৰ এটা অস্ত্ৰ, মানে বদনাম কৰাটো তেওঁৰ বাবে লাখুটি। তাৰ বাহিৰে তেওঁ ৰাজনীতি কৰিব নোৱাৰিব যদি কোনোবাক যদি বদনাম কৰিব নোৱাৰে। তো তাৰ পিছত লাগি আছে। পিছত অলপ বছৰ আগতো দেখিলেই যে যেতিয়া ডিলিমিটেশ্যন হ'ল অসমত, বাকীবোৰ লোকসভা সমষ্টি প্ৰায় একেই আছে, মাত্ৰ কলিয়াবৰ লোকসভা সমষ্টি এনেদৰে টুকুৰা টুকুৰা কৰিলে যি ধৰণৰ কোনো লোকসভা সমষ্টি হোৱা নাই। মাত্ৰ কলিয়াবৰ লোকসভা সমষ্টি, য'ৰ পৰা মই দুবাৰকৈ 2014 চনত 19 চনত মই সাংসদ হ'বলৈ সুযোগ পালোঁ, সেইটোৱে এনেকুৱা টুকুৰা টুকুৰা কৰিলে য'ত কোনো সমষ্টিৰ ভিতৰত তেনেকুৱা কৰা নাই। তাৰপিছত নগাঁও, যোৰহাট, কাজিৰঙা লৈ কথাবোৰ, আৰু তাৰপিছত যোৰহাট যেতিয়া নিৰ্বাচন হ'ল, তেতিয়াতো দেখিছে যে কেনেদৰে গোটেই জোৰ লগাই তেওঁ যোৰহাটত নামি পৰিল। তো কিবা কাৰণত তেওঁ মোক লৈ চিন্তিত, কিবা কাৰণত আমাক লৈ কিবা ইনচিকিউৰিটি কিবা এটা আছে। তেওঁ ভালদৰে থাকক, সুস্থ থাকক। কিন্তু আজি তাৰিখত অলপ এটা ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকৰ মাজত আমি দেখা পাইছোঁ। আৰু সেইকাৰণে বাৰম্বাৰ মানে মই কৈছোঁ যে 99% কথাবোৰ বেছলেছ, ৰিডিকুলাছ আৰু ননচেন্স, মানে অদ্ভুত। আৰু দিনে দিনে আৰু অদ্ভুত হৈ গৈছে। এতিয়া যোৱাকালি বা আজি যিখিনি কথা ক'লে আৰু অদ্ভুত। মানে তেওঁ মানে নিজৰ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা নিয়ন্ত্ৰণ কৰা এজেঞ্চিসকলকে দোহাৰিছে, তেওঁলোকক বিফল কৰিছে, যি ধৰণৰ কথা আজি এইকেইটা দিনৰ ভিতৰত উত্থাপন কৰিছে। তো তেওঁ কিবা কাৰণত আগৰ পৰাই একদম মানে মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভণিৰ পৰা তেওঁ কংগ্ৰেছ দল এৰি যোৱা সেই সময়টো মোকে দোহাৰিলে। ডিলিমিটেশ্যন সময়ত মোৰে সমষ্টি সেই সময়ত এনেধৰণে টুকুৰা টুকুৰা কৰিলে। যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে, অসমত কোনো এটা বেলেগ এটা লোকসভা সমষ্টিত তেনেদৰে তেওঁলোকে প্ৰচাৰ নকৰিলে। আৰু এতিয়া নতুন এটা অপপ্ৰচাৰ, নতুন এটা কাহিনী তেওঁলোকে সৃষ্টি কৰিছে। মানে এনেকুৱা এটা অদ্ভুত কাহিনী, মানে মই যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া কেতিয়াবা বিজেপি দলৰ পৰা কিছুমান অপপ্ৰচাৰ ওলায়, মই কৈছিলোঁ এইটোতো বি গ্ৰেড চিনেমা স্ক্ৰিপ্ট দৰে, মানে ইমান মানে তৰ্কহীন, যুক্তিহীন। প্ৰথম কথা যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে, আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা ল'ম। যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে, ক্ৰিকেট খেলিব গৈছে, ৰাষ্ট্ৰৰ কামত গৈছে, ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে, এইটো বেলেগ কথা। এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয়, কোনোবাতো পাকিস্তানত যাবই লাগিব। ৰাষ্ট্ৰৰ কামক বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে, মোক নাম দিব লাগে, মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম। আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই। গতিকে আমাৰ গাত আঙুলি টোৱাই লাভ নাই, কাৰণ পাকিস্তানত এতিয়া ধৰ্মীয় কামত মানুহ যাব, তাতে গুৰু নানকৰ জন্মস্থান আছে। গতিকে পাঞ্জাৱৰ কংগ্ৰেছ, বিজেপি চবেই যায় গুৰুদ্বাৰালৈকে, বেলেগ কথা। আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায়। কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে, বিজেপিৰ নেতা, আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে।
চাওক এই বিষয়টোৰ ওপৰত মই আপোনালোকক আগতে কৈছোঁ যে প্ৰমাণ উলিয়াই দিয়ক বুলি নহয় আৰু কথাটো মই আপোনালোকক অনুৰোধো কৰিম যে সদায় সুধি থাকিলে মোৰ কাৰণে অশান্তি হৈ যায় আপোনালোকে প্ৰত্যেকবাৰে লগ পালে এইটো ছাবজেক্টে সুধি থাকিলে মোৰ কাৰণে অলপ অপ্ৰস্তুত হওঁ কাৰণ প্ৰত্যেক 24 ঘণ্টাততো কোনো ডেভেলপমেণ্ট নাথাকে যোৱাকালি ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত এই উত্তৰ দিছোঁৱেই আৰু 12 ঘণ্টাৰ পিছত মই কি উত্তৰ দিম কোনোতো ডেভেলপমেণ্ট নাথাকে কিন্তু অসমৰ ৰাইজক মই তিনিটা কথা স্পষ্টভাৱে কৈছোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিলে এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলোঁ আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISIৰ আমন্ত্ৰণত গৈছিলে তাৰ ডকুমেণ্টছ আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত কৈছোঁ আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল কাৰণ ISIয়ে তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিলে আৰু গৃহ বিভাগৰ মানে কি পৰৰাষ্ট্ৰ বিভাগে মাতা ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয় ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল গতিকে কিমান ডেঞ্জাৰ বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে ইয়াত মুখচুপতি একো হোৱা নাই দুই এটা মই কালি দেখিছোঁ প্ৰাগ টিভি NK টিভি কিবা NY টিভি তেওঁলোকেতো এটা ইস্যু বনায় হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল মানে ইয়াত ল'ৰা ধেমালিৰ কথাই নাই ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব এইটোক লৈ ল'ৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইস্যু আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে ত্যাগ কৰিবৰ কাৰণে সাজু হৈ থাকক ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং আজি মই আকৌ এবাৰ কৈছোঁ মোক কালি আৰু একো নুসুধিব পৰহি নুসুধিব চৌথা দিনা নুসুধিব মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম গোটেই কাগজখিনি দেখুৱাম আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে আজিয়ে তাক ধৰা হ'ব পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স ইলেকশ্যনৰ বাহিৰত নহ'লে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন এপ্ৰিলত ইলেকশ্যন অসমত গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছোঁ যাতে ইলেকশ্যনলৈকে তাৰ পিছতো 6 মাহ থাকে আৰু মই আজি ডিৰেক্টলি কৈছোঁ যে ইট ইজ এ ক্ল'জলি ৱৰ্কিং হি ৱাজ ক্ল'জলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট আকৌ এবাৰ কৈছোঁ এনেই পাকিস্তানত যোৱা চুপতি মাৰা যোৱা নহয় পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ ক্ৰীড়া বিভাগ নহয় গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে আৰু এইকাৰণে তেওঁকো মই ক'ম যে মুখ চুপতি কৰি থাকিব দৰকাৰ নাই অমুক কৰি দিয়ক প্ৰমাণ আছে যদি দিয়ক তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে কাৰণ আপোনালোকৰ মাজত তেওঁ চিম্পেথাইজাৰ বহুত আছে কালিয়ে মই ৰাতি গম পালোঁ যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁ গৃহ বিভাগে চিলেক্ট কৰিলে যিটো ফূৰ্তি আপোনালোকে কৰিলে মোৰ কেতিয়াবা এনেকুৱা লাগে যেন মানে আপোনালোকো ক'ত জড়িত হৈ আছে ৰাষ্ট্ৰৰ ভাবুকি যিটো কালি হুলস্থুল লগাই দিলে বিশেষকৈ প্ৰাগ টিভিত মইতো আচৰিত হৈ গ'লোঁ যে কাৰোবাৰ যেন ঘৰৰ ল'ৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল এইটো কথা তেনেকুৱা নহয় যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে আৰু ইয়াৰ পৰা বাচাৰ কোনো উপায় নাই সোঁৱে আৰু বাওঁৱে বন্ধ হৈ আছে
আগ আৰু পিছৰ ফালেও লক আছে, সোঁ আৰু বাওঁ ফালেও লক আছে। এভিডেন্স আমি চকু দি দেখিছোঁ। খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে, আমি নটিচ দিব লাগে, আনিব লাগে, এটা এটাকৈ এম্বেচিয়ে কাগজ দিব। ইট টেক্স টাইম। 10 ছেপ্টেম্বৰে ফাইনেল। আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব, নহ'লে অসমৰ মানুহে ভাবিব যে CM-টোৰ একো কাম নাই, খালি এইটোৱে কথা কৈ থাকে। গতিকে আপোনালোকে মোকো এক্সপ'জ কৰি নাথাকিব। উদ্যোগৰ কথা, কৃষিৰ কথা, মই গেছ চিলিণ্ডাৰ কেতিয়া দিম, চাউল দালি কেতিয়া দিম, মহিলা উদ্যমিতা কেতিয়া দিম, মোৰ সন্মুখত বহুত কাম আছে। এইটোকে সুধি থাকিলে মানুহে ভাবিব যে ই আছে যদি আছে, 10 ছেপ্টেম্বৰত দিব, আৰু ইমান কিয় পকাই থাকিব লাগে। সেইকাৰণে আপোনালোকৰ